এয়া চাওক আপোনালোকক মই সদায় সদায় দেখাই থাকোঁ আমাৰ নদী পাৰটো লেতেৰা 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 এই জংঘল কি 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 দেখাই থাকোঁ। এয়া চাওক মানে আমাৰ মানে ইয়াতে ছট পূজা কৰে, ইয়াতে ছট পূজা কৰে, ছট পূজাৰ কাৰণে মানে চাফা কৰি আছে। এতিয়া চাওক আমাৰ নদী পাৰটো পূৰা চাফা হৈ গ'ল আৰু আপোনালোকক মই নদী পাৰৰ জংঘলবিলাক নেদেখাওঁ আৰু এয়া চাব। এই চাওক কাম কৰি আছে, দাদাবিলাকে কাম কৰি আছে। অ খুৰা কাম কৰি আছে না? কষ্ট হৈছে না? আৰু এতিয়া এটা কি হৈছে এই কাম কৰি আছে এটা আৰু কাম কৰি কিনে খাই লৈ পুৰা ফিটিং দাদা কৰি আছে। এই চা এয়া চা এয়া পুৰা নদী পাৰ চাফা হৈ গ'ল। এতিয়া মানে নদী পাৰত ভিডিঅ' কৰিবৰ কাৰণে বেছি ভাল হ'ব। ভিডিঅ' কৰি আছোঁ মই। এতিয়া বিয়াই এনে ৰখি আছে, জংঘল চাফা কৰি আছে না, সেইকাৰণে চাই আছে। গছডাল কাটি নিদিবি দেই, এইডাল গছডাল কাটি নিদিবি। তাৰপিছত শুন, আমাৰ ইয়াতে মটৰৰ পাইপ আছে, সেই কাটি নিদিবি। মটৰৰ ইয়াতে পাইপ আছে, পাইপডাল ভালকে চাবি হা দে। এইখিনিৰ পৰা আছে চা, মটৰৰ পাইপডাল এইখিনিৰ পৰা আছে, এইখিনিৰ পৰা এইখিনিত আছে, কাটি নিদিবি। আৰু গছডাল কাটি নিদিবি, এইডাল গছডাল ডাঙৰ হ'লে বহুত কাম দিব। মানে ইহঁতে জংঘল চাফা কৰিছে না, ইহঁতক মই মানে কৈ আছোঁ আৰু।